নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ এণ্ড চায়েন্সলৈ আজি মই ক্লাছ 10ৰ স্থানক জ্যামিতি পাঠটোৰ পৰা কেনেকৈ ধৰণে এমচিকিউ আহে সেই বিষয়ে আলোচনা কৰিম। তো মোৰ এই পাঠটোৰ পৰা 3টা ভিডিঅ' হ'ব। তো আজি এটা ভিডিঅ' বনাম আৰু নেক্সট আৰু 2টা ভিডিঅ' হ'ব। তো তোমালোকে 3টা পাৰ্ট এইটো পাঠৰ পৰা যিকেইটা এমচিকিউ আহিব তোমালোকে 3টা ভিডিঅ' চাবা। তো মই ভাবোঁ এই 3টা ভিডিঅ' চালে তোমালোকে ভালকৈ বুজি পাবা। আৰু এটা কথা কৈ দিওঁ, মই অতি সোনকালে কম্পিটিটিভ এক্সামৰ কাৰণেও মানে ভিডিঅ' বনাম। যিসকল ল'ৰা ছোৱালীয়ে মানে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাব পাৰে। মই ভাবোঁ মোৰ ভিডিঅ'বোৰৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। বিশেষকৈ মই পঢ়োৱা যিবোৰ ল'ৰা ছোৱালী আছে, যিবোৰ পঢ়ি গৈছে, বহুতে চাকৰি পাইছে, কিছুমানে চাকৰি পোৱা নাই। তো সেই যিসকল ল'ৰা ছোৱালী চাকৰি পোৱা নাই সেইসকল ল'ৰা ছোৱালীয়ে মোক মানে কৈ থাকে, ছাৰ আমাৰ কাৰণে অলপ ভিডিঅ' বনাব, আমি যাতে শিকিব পাৰোঁ অলপ। তো সেইসকল ল'ৰা ছোৱালীৰ কাৰণে মই তোমালোকৰ কাৰণে ভিডিঅ' বনাম। তোমালোকে মোক ছাপোৰ্ট কৰি যাবা, ঠিক আছে? তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দেৰি নকৰোঁ, চাই যাবা। তো পাঠটোৰ নাম হ'ল স্থানক জ্যামিতি, কোঅৰ্ডিনেট জ্যামিতি। তো এই পাঠটোৰ পৰা তোমালোকে 9ত পাইছা যাতে এটা কাৰ্টেজীয় সমতল বুলি ভাবি লোৱা এইখন। আৰু এই সমতলখনত এইটো এক্স অ এক্স ডেছ, এইটো এক্স অক্ষ বুলি কোৱা হয়। আৰু ৱাই অ ৱাই ডেছ, এইটো কি বুলি কয়? ৱাই অক্ষ বুলি কোৱা হয়। তো এক্স অক্ষ ৱাই কাৰ্টেজীয় সমতলত এক্স অক্ষ আৰু ৱাই অক্ষ দুডালে যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোক কি বুলি কয়? মূল বিন্দু। আমি চবেই জানো যে এক্স অক্ষ আৰু ৱাই অক্ষ দুডালে যিটো বিন্দুত কটাকটি কৰে বিন্দুটোৰ নাম হ'ল মূল বিন্দু। এতিয়া তোমালোকে এই মূল বিন্দুটো পাইছে আগতে। আৰু এই এক্স অক্ষ আৰু ৱাই অক্ষ দুডালে সমতলখনক কেইটা ভাগত ভাগ কৰে? 4টা ভাগত ভাগ কৰে। প্ৰথম ভাগটো 1, এইটো কি 2, আৰু এইটো 3, আৰু এইটো 4। ফাৰ্ষ্ট কোৱাড্ৰেন্ট, ছেকেণ্ড কোৱাড্ৰেন্ট, থাৰ্ড কোৱাড্ৰেন্ট আৰু ফৰ্থ কোৱাড্ৰেন্ট। এতিয়া কথা হ'ল, এতিয়া প্ৰশ্নটো আহিব যে তোমালোকে এতিয়া জানিব লাগিব এই মূল বিন্দুৰ পৰা ৰাইট চাইডে যিখিনি থাকিব এইখিনি এক্সৰ কি মান? ধনাত্মক মানখিনি এক্সৰ সোঁফালে থাকে, মূল বিন্দুৰ পৰা সোঁফালে থাকে। আৰু মূল বিন্দুৰ পৰা বাওঁফালে যিখিনি থাকে এক্স ডেছৰ পিনে যিখিনি থাকে এইখিনি কাৰ মান থাকে? এক্সৰ ঋণাত্মক মানখিনি থাকে। যেনে -1, -2, -3, -4 ইফালে থাকিব। আৰু এক্সৰ প্লাছৰ যিখিনি ধনাত্মক মান 1, 2, 3, 4, 5, 6 চব সোঁফালে থাকিব। তেনেকে ৱাই মানখিনি প্লাছত হলে কোনফালে যাব? ওপৰ ফালে যাব। আৰু ৱাই মানখিনি মাইনাছত হলে কোনফালে আহিব? তলৰ ফালে আহিব, ঠিক আছে? এতিয়া কথা হ'ল যে এইটো হ'ল মূল বিন্দু। তো মূল বিন্দুৰ পৰা কোনো এটা বিন্দু, ধৰা এটা বিন্দু আছে পি বিন্দু। পি বিন্দুৰ স্থানাংক মই কি ক'লো? এক্স কমা কি ক'লো? ৱাই। যদি পি বিন্দুৰ স্থানাংক এক্স কমা ৱাই হয় আৰু এই বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব কিমান? তো মূল বিন্দুৰ পৰা দূৰত্ব বুলি ক'লে তো ইয়াৰ পৰা এইখিনিলৈকে দূৰত্ব হ'ব, ইয়াৰ পৰা এইখিনি। তো এইখিনিৰ পৰা এইখিনি দূৰত্ব কিমান? তো এইখিনিৰ পৰা এইখিনি দূৰত্ব পাবলৈ হলে তুমি ইয়াৰ পৰা কলে যাব লাগিব? ইয়ালৈকে যাব লাগিব, ইয়াৰ পৰা এইখিনি, আৰু ইয়াৰ পৰা এইখিনি যাব লাগিব, তেতিয়া আমি দূৰত্বটো পাম। এতিয়া চোৱা, দূৰত্ব ইয়াৰ পৰা এইখিনি। তো এইটো কাম কৰিব লাগিব, এইখিনি ধৰ বিন্দুটোৰ স্থানাংক মই ধৰিলো এক্স কমা কি ধৰিলো? ৱাই। তো এক্স কমা ৱাই হলে ইয়াৰ পৰা এইখিনি কি বুলি ধৰা হ'ব? এক্স। এইটো কাৰ মান? এক্সৰ মান। আৰু ইয়াৰ পৰা এইখিনি যোৱা মানে কি? এইটো কাৰ মান? ৱাইৰ মান। তেতিয়াহ'লে পি বিন্দুৰ স্থানাংকটো কি হ'ল? এক্স কমা কি হ'ল? ৱাই হ'ল। তেনেকে এইখিনিৰ পৰা এইখিনি এক্স, এইখিনিৰ পৰা এইখিনি ৱাই। তো ইয়াৰ এটা বিন্দুৰ নাম দিব পাৰা। এই বিন্দুটোৰ নাম চাপোজ ধৰি লৈছো মই এ। এতিয়া কথা হ'ল, যেতিয়া এই বিন্দুটোৰ নাম এ দিবা অ এ পি এইটো এটা কি ত্ৰিভুজ হৈ যাব? সমকোণী ত্ৰিভুজ। আৰু সমকোণী ত্ৰিভুজ যদি হয় তেতিয়াহ'লে আমাৰ এইটো এটা সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছ সূত্ৰ এপ্লাই কৰি আমি কি কৰিব পাৰো? অ পি কিমান হ'ব? অ'ৰ পৰা পি কিমান দূৰত্ব হ'ব এইটো ওলাব পাৰো। তো আমি কেনেকে উলিয়াম? ধৰা সাপোজ ফৰ্মুলাটো এনেকা, ত্ৰিভুজ অ এ পি, অ এ কি হ'ব? পি। এইটো এটা কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। কি ত্ৰিভুজ? ৰাইট এংগেল। সমকোণী ত্ৰিভুজৰ পৰা ৰাইট এংগেল ট্ৰায়াংগলটোৰ পৰা আমি কি ক'ব পাৰো? সমকোণী ত্ৰিভুজৰ পৰা
এইটো সমকোণী ত্ৰিভুজৰ পৰা আমি কি ক'ব পাৰো পাইথাগোৰাছৰ সূত্ৰ তোমালোকে সবে জানা যে যিটো কোণ সমকোণ হয় তাৰ বিপৰীত ফালে থকা বাহুটোৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলত কি হৈ যায় সমান এতিয়া কথা হ'ল যেটো OAP এটা সমকোণী ত্ৰিভুজ হ'ব তেতিয়া হলে এইটো কি হ'ব পাইথাগোৰাছৰ উপপাদ্যটো কি হ'ব OP স্কয়াৰ সমান হ'ব OA স্কয়াৰ প্লাস কি হৈ যাব AP স্কয়ার কি হ'ব OP স্কয়ার ইকুয়াল টু কি হ'ব OA স্কয়ার প্লাস কি হ'ব AP স্কয়ার এতিয়া যেতে বর্গমূল চিহ্নটো উঠাই দিবা যেতে আমাৰ OP লাগিব তেতে কি ল'ব লাগিব ইয়াৰ বর্গমূল ল'ব লাগিব তে OA স্কয়ার OA মানে কিমান বুলি কৈছিলো x তাৰ মানে x স্কয়ার প্লাস কি হ'ব AP মানে কি বুলি কৈছিলো y বুলি কৈছিলো তো y স্কয়ার তাৰ মানে গম পালো মূল বিন্দুৰ পৰা যদি দূৰত্ব ওলাব দিয়ে তেতিয়া যি বিন্দুটো কব সেই বিন্দুটো o লগত সেই বিন্দুটো কৈ দিবা ধৰা p দি কৈছে বিন্দুটো তে OP তো OP ওলাবৰ কাৰণে কি হ'ব √x স্কয়ার প্লাস y স্কয়ার মন থাকিব এটা কথা হ'ল এটা ফৰ্মুলা দুটা এইটো মানে মূল বিন্দুৰ পৰা ধৰা p x, y বিন্দুৰ দূৰত্ব হ'ব OP যদি বিন্দুটো p কয় তেতিয়া OP হ'ব যদি বিন্দুটো r কয় তেতিয়া কি হ'ব OR হ'ব যদি বিন্দুটো t বুলি কয় OT হ'ব তেনেকা তো OP ইকুয়াল টু কি হ'ব √x স্কয়ার প্লাস y স্কয়ার তো এইটো ফৰ্মুলা ইম্পৰ্টেন্ট তো তোমালোকৰ MCQ মই যেতিয়া কৰাম তেতিয়া এইটো ফৰ্মুলা লাগিব এটা কথা চাবা মই যিমান ভিডিও বনাই আছো প্ৰতিটো ভিডিও বনাওতে মই MCQ কেনেকে MCQ খিনি কৰা আগত মই এটা এটা ফৰ্মুলা তোমালোকক লিখি দিছো আৰু মেইন অস্ত্ৰ বুলি ক'লে তোমালোকে হেতুৱে তোমালোকৰ ফৰ্মুলা খিনি যদি জানা তেতিয়াহলে MCQ খিনি কৰিবলৈ সহজ হ'ব তো তোমালোকে ফৰ্মুলা ওপৰত বেছি গুৰুত্ব দিবা ফাৰ্স্ট তোমালোকে ফৰ্মুলা খিনি শিকা যেতিয়া ফৰ্মুলা শিকিবা অংকটো এনেই পাৰিবা অংক তুমি এনেই আহি যাব তো মূল বিন্দুৰ পৰা দূৰত্ব বুলি ক'লে ফৰ্মুলাটো মনত ৰাখিবা OP ইকুয়াল টু কি হ'ব √x স্কয়ার প্লাস y স্কয়ার ক্লিয়াৰ ঠিক আছে নেক্সট লৈ আহা ধৰা দুটা বিন্দু এতিয়া দুটা বিন্দু বুলি ক'লে ধৰা এইটো এটা বিন্দু আৰু এইটো বিন্দু দুটা বিন্দু এটা ৰেখাখণ্ড ধৰা এইটো AB এটা ৰেখাখণ্ড আৰু বিন্দুটো A বিন্দুটো ধৰা x1 আৰু কি ধৰিলা y1 আৰু B বিন্দুটো x2 y2 তো এই যদি আমাক এই দুটা বিন্দুৰ মাজত দূৰত্ব ওলাব দিয়ে তেতিয়া কি হ'ব ইয়াৰ ফৰ্মুলাটো হ'ল যে ধৰা P বিন্দুটো x1 y1 আৰু Q বিন্দুটো x2 y2 ৰ মাজত দূৰত্ব হ'ব ডিসটেন্স বিটুইন টু পয়েন্টস ঠিক আছে ইংলিশ মিডিয়াম স্টুডেন্ট খিনিও চাব পাৰা লাহে লাহে তোমালোকৰ কাৰণে মানে ইংলিশতো কৈ যাম এটা দুটা তো এ ধৰা বি এ বিন্দু স্থানক x1 y1 আৰু বি বিন্দু স্থানক x2 y2 তো বিন্দু দুটাৰ মাজত দূৰত্ব বিন্দুটো মই p ধৰিছো তেতিয়া বিন্দুটো p ধৰিবা বিন্দুটো কি ধৰিবা q তো p, q দুটা বিন্দুৰ মাজত দূৰত্ব হ'ব pq মানে হ'ব x1 - x2 মানে ইয়াৰ যিটো প্ৰথম মান থাকিব ইয়াৰ প্ৰথম মানটোৰ পৰা দ্বিতীয় মানটো কি কৰি দিব লাগিব মাইনাস সব ফৰ্মুলাটো x1 - কি হৈছে x2 হোল স্কয়ার প্লাস y1 - y2 কি হৈছে হোল স্কয়ার ঠিক তেনেকে pq এটো বা তুমি এনেকাও কৰিব পাৰা x1 ৰ পৰা x2 কৰিছে নহয় x1 ৰ পৰা x2 কৰিছে নহয় তুমি x2 ৰ পৰা x1 ও কৰিব পাৰা x2 - x1 কি হ'ব হোল স্কয়ার x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ঠিক আছে বুজি পাইছা তো এই ফৰ্মুলা দুটা আমি এই ফৰ্মুলা দুটাৰ পৰা কেনেকৈ MCQ আহে কেনেকৈ ধৰণৰ MCQ আহে মই কৰিবলৈ চেষ্টা কৰিছো ঠিক আছে আচ্ছা চোৱা আৰু এইটো প্ৰশ্ন চোৱা 2014 চনত আহিছে প্ৰশ্নটো হ'ল মূল বিন্দুৰ পৰা -3,4 বিন্দুটো দূৰত্ব হ'ব মূল বিন্দুৰ পৰা মই অলপ আগতে লিখি দিছিলো মূল বিন্দুৰ পৰা ইংলিশত প্ৰশ্নটো হ'ল the distance of the point -3,4 from the origin is ঠিক আছে তো মূল বিন্দুৰ পৰা দূৰত্ব খুদিলে কি কৈছিলো ফৰ্মুলাটো √x স্কয়ার প্লাস কি কৈছিলো y স্কয়ার তো এই যে বিন্দুটো হ'ল -3,4 এইটো হ'ল x ৰ মান আৰু এই বিন্দুটো হ'ল y ৰ মান ইয়াত বিন্দুটো নাম কোৱা নাই p আগতে আমি কৈছিলো p বুলি কৈছিলো কিন্তু ইয়াত নাম কোৱা নাই তাৰ নাম যদি নাম ক'লে হয় তেতিয়া আমি OP বুলি লিখিলো হয় p বুলি ক'লে t বুলি ক'লে OT লিখিলো হয় কিন্তু নাম কোৱা নাই আমি নিলিখো এনেকা লিখিম তো ফৰ্মুলাটো হ'ব √x স্কয়ার প্লাস y স্কয়ার মূল বিন্দুৰ পৰা দূৰত্ব খুদিলে তো x স্কয়ার x মানে কিমান আছে ইয়াত x ৰ মানটো কিমান আছে এটো জানিব লাগিব x ৰ মানটো কিমান আছে -3 x ৰ ভ্যালুটো কিমান আছে -3 স্কয়ার আৰু y ভ্যালুটো কিমান আছে 4 স্কয়ার তেতিয়া হলে কিমান হ'ব ইফালে লিখিছো -3 স্কয়ার মানে 9 আৰু 4 স্কয়ার কৰিলে 16 আৰু 16 আৰু 9 প্লাস কৰিলে 25 আৰু 25 ৰ স্কয়ার ৰুট কিমান হ'ব 5 হ'ব
25 এর স্কয়ার রুট কিমান হ'ব 5 হ'ব বুজি পাইছা মূল বিন্দুৰ পৰা দূৰত্ব খুদিলে ফৰ্মুলাটো এইটো এপ্লাই কৰি দিবা x স্কয়ার প্লাস y স্কয়ার যি দুটা বিন্দু দিয়া থাকিব হেতুতে স্কয়ার কৰি দিবা স্কয়ার কৰি প্লাস কৰি দিবা যেটো হ'ব হেতুৱে তাৰ আনসাৰ ঠিক আছে এটো হ'ল x কোঅৰ্ডিনেট এটো হ'ল y কোঅৰ্ডিনেট তো x কোঅৰ্ডিনেট আৰু y কোঅৰ্ডিনেট যেটো থাকিব হিতে এটো ফৰ্মুলা ইউজ কৰি দিবা x এর মান আৰু y মান ঠিক আছে পাইছে বুজি সো নেক্সট কোৱেশ্চন টু দিছোৱা ইয়াত মাইনাস সৰি 1,0 আৰু মাইনাস 1,0 1,0 minus 1,0 বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব distance between the points this and this is এই দুটা পয়েন্টৰ মাজত ডিসটেন্স কি হ'ব তো মই কি কৈছিলো এতে এনেকা দুটা বিন্দু থাকিলে সাপোজ ধৰি ললা a আৰু এইটো বিন্দু কি ধৰি ললো মই b তো এই বিন্দুটো 1,0 এইটো a প্ৰথম বিন্দুটো ধৰিছো আৰু এইটো কি বিন্দু ধৰিছো -1,0 এইটো সেকেন্ড পয়েন্ট ধৰিছো দ্বিতীয় বিন্দু এই দুটা বিন্দুৰ মাজত দূৰত্ব ওলাব লাগে তেতিয়া দূৰত্ব লোৱা ফৰ্মুলাটো মই লিখাইছিলো এতিয়া বিন্দুটোৰ নাম দুটা ab হলে তো √r কি হ'ব এতিয়া কথা হল তুমি প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস কৰিব পাৰা দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিব পাৰা তো আমি ফৰ্মুলাটো এটো লিখিম x1 - x2 হোল স্কয়ার প্লাস y1 - y2 হোল স্কয়ার তো এটো হ'ব x1 - x2 হোল স্কয়ার তো x1 মানে কিমান আছে 1 আৰু x2 মানে কিমান আছে -1 তো x1 মানে হল 1 লিখিলো মাইনাস আকৌ x2 মানটো কিমান আছে -1 মানে 1 মাইনাস আকৌ কি -1 তেতিয়া কি হ'ব মাইনাস আকৌ -1 মানে কি হ'ব মাইনাসে মাইনাসে কি হ'ব প্লাস এই মাইনাসটো হল ফর্মুলা মতে মাইনাস আৰু ইয়াৰ এটো হল মানটো -1 তেতিয়া মাইনাসে মাইনাসে কি হ'ব প্লাস তাৰ মানে x মাইনাস আকৌ x2 এর ভ্যালুটো -1 আছে যে তেতিয়া মাইনাসে মাইনাসে কি হৈ যাব প্লাস হৈ যাব ঠিক আছে মাইনাসে মই লিখা নাই আৰু ডাইরেক্ট মাইনাসে মাইনাসে কি লিখি দিলো প্লাস লিখি দিলো এটো হোল স্কয়ার হ'ব প্লাস y1 - y2 তো y1 মানে কিমান আছে 0 - y2 y2 মানে কিমান আছে 0 হোল স্কয়ার 0 মানে 0 হোল স্কয়ার 0 মানে 0 মানে কি 0 0 স্কয়ার মানে 0 হৈ যাব এটা হল ইয়াত কি থাকিল 1 + 1 1 + 1 মানে 2 তাৰ মানে হ'ব 2 স্কয়ার আৰু 2 স্কয়ার মানে জানো 2 স্কয়ার মানে আমি জানো কিমান হয় 4 তো 4 বর্গমূল কিমান হয় 4 বর্গমূল কি হয় 2 তো কারেক্ট অপশনটো হ'ব 2 বুঝি পাইছা তো দুটা বিন্দুৰ মাজত দূৰত্ব ওলাব দিলে এটো ফৰ্মুলা হ'ব কিতাপত দুটা টেক্সট বুকৰ দুটা অংক আছে দুটা অংক পঢ়াই দিছো চাই দিবা আচ্ছা চাই লো আৰু দুটা প্ৰশ্ন কৰাই আছো প্ৰশ্ন দুটা এটো হল যে 2,3 আৰু 4,1 বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব distance between the points 2,3 and 4,1 is এতিয়া কথা হল এই প্ৰশ্নটো কিতাপত আছে তোমালোকৰ টেক্সট বুকত 7.1 টেক্সট এক্সাৰসাইজৰ অংক তো প্ৰথম অংকখিনি আছে অংকটোই আছে এটো দ্বিতীয় প্ৰশ্নটো এটো প্ৰথম প্ৰশ্নটো এটো দ্বিতীয় প্ৰশ্নটো তো এটো প্ৰথমটো আগতে কৰিছো যে 2,3 আৰু 4,1 তো এই দুটা মাজৰ দূৰত্ব কি হ'ব ফৰ্মুলাটো আমি নিৰ্ণয় দূৰত্ব বুলি লিখিছো তো আমি এটোৰ পৰা এটো মাইনাস কৰিম নে ইয়াটোৰ পৰা এটো কৰিম আমি আৰু এটা ফর্মুলা লিখি না থাকো কারণ লিখিলে এটা x1 y1 এটা x2 y2 তো আমি এক কাম কৰিম দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস কৰিম তো 4 মাইনাস কি কৰিম 2 হোল স্কয়ার প্লাস এইটোৰ পৰা এইটো মাইনাস কৰিম 1 মাইনাস 3 হোল স্কয়ার বুজি পাইছা x1 y1 x2 y2 মই কি কৈছিলো x2 ৰ পৰা x1 কি কৰিব লাগে মাইনাস মানে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাস আৰু এইটো দ্বিতীয় পদৰ পৰা এইটো মাইনাস বা এটোৰ পৰা এটো মাইনাস বা ইয়াৰ পৰা এটো মাইনাস তো আমি কাম কৰিলো 4 মাইনাস কি লিখিলো 2 হোল স্কয়ার প্লাস 1 মাইনাস 3 কি হ'ব হোল স্কয়ার ফর্মুলাটো না লিখা ডাইরেক্ট কৰি দিছো এটা কি হ'ব 4 পৰা 2 গলে কি হ'ব 2 স্কয়ার এটা জমা আছে তিনটা কি আছে মাইনাস আছে তার মানে কি লিখিব পাৰো -2 স্কয়ার আৰু আৰু এটা কথা কৈছো 4 পৰা 2 গলে কি হ'ব 2 স্কয়ার ইয়াত লৰছিলে ভুল কৰে তো এটা জমা আছে তিনটা মাইনাস আছে লৰছিলে এটো কৰিব নোৱাৰে কিন্তু তোমালোকক মই কৈছো যে যেতিয়া এটা মাইনাসত থাকিব এটা মান মাইনাসত আৰু এটা প্লাসত থাকিব সদায় ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিবা তো 4 পৰা 3 পৰা 1 গলি 3 পৰা 1 গুচি গলে কি হ'ব 2 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল 1 আৰু 3 মাজত 3 ডাঙৰ এই ডাঙৰটোৰ আগত কি আছিল মাইনাসটো আগত কি চিন বহাই দিবা মাইনাস মনত থাকিবনে এটা প্লাসত আৰু এটা যেতিয়া মাইনাসত থাকে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি লিখিবা ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে কিমান থাকিব 2 এতিয়া তাৰ পিছত চিন্তা কৰিবা যে ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিল যদি মাইনাস থাকে মাইনাস দিবা প্লাস থাকিলে প্লাস দিবা যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে মই মাইনাস দিম -2 হোল স্কয়ার তেতিয়া হলে আমি এটো কব পাৰিম 2 স্কয়ার মানে কিমান হ'ব 4 আৰু -2 স্কয়ার মানে কি হ'ব 4 4 + 4 মানে কি হ'ব 8
8 হল। এই যে 8ৰ বৰ্গমূল কিমান? 8ৰ বৰ্গমূল বুলি ক'লে আমি 8 মানে কি লিখিব পাৰো? 2 ইনটু 2 ইনটু কি লিখিব পাৰো? 2 তাক ভাঙি দিবা, উৎপাদকত ভাঙি দিবা। উৎপাদকত ভাঙি দিয়াৰ লগে লগে 2 ইনটু 2 ইনটু 2 হ'ব। তেতিয়া দুটা 2ৰ পৰা কেইটা 2 আহিব? এটা 2 ওলাই আহিব। তে 2√2 হ'ব। তাৰ কাৰেক্ট অপচনটো হ'ব 2√2। ইয়াত অপচন থাকিব, মই অপচন দিয়া নাই, কিন্তু তোমালোকে বুজিলো এটা এনেকা ধৰণৰ প্ৰশ্ন আহিবই, একদম কমন। ঠিক আছে, ইয়াত তোমালোকে যদি এই ফৰ্মুলাটো জানা তেতিয়াহ'লে 1 নম্বৰ দেখা দেখি পাইছা। ঠিক আছে, তো ইয়াত 1 নম্বৰ এটা পালা। এইটো ট্ৰাই কৰিছো। -5,7 আৰু কি বুলি কৈছে? -1,3 বিন্দু দুটাৰ মাজত দূৰত্ব। এতিয়া ছয়টো মাইনাছ আছে, এইটো মাইনাছ আছে। মই প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাছ কৰিম। তেতিয়া -5ৰ পৰা মাইনাছ কৰিম কিমান? মাইনাছ আকৌ কি? -1 মাইনাছ আকৌ -1। তেতিয়া মাইনাছে মাইনাছে কি হৈ যাব? প্লাছ হৈ যাব, +1 হৈ যাব। মনত থাকিব, ডাইৰেক্ট লিখি দিবা। আৰু এইটো দ্বিতীয়টো, ইয়াৰ দ্বিতীয়টোৰ পৰা ইয়াৰ দ্বিতীয়টো মাইনাছ কৰিম। 7 - 3 কৰিম, 7 - 3 হোল স্কয়াৰ। তেতিয়াহ'লে কি থাকিব? এটা কি? এতিয়া চোৱা, অলপ আগতে যে কৈছিল এটা মাইনাছত আৰু এটা কি থাকে? প্লাছত থাকিলে কি কৰিব লাগে? ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিব লাগে। তো 5ৰ পৰা 1 গুচি গ'লে কি থাকিল? 4। এতিয়া চোৱা, ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছিলে? মাইনাছ। তো এইটো কি হ'ব? -4 স্কয়াৰ। ঠিক আছে, তো এটা 7ৰ পৰা 3 গ'লে কি থাকিল? 4। তো এইটো ডাইৰেক্ট জানা, 4 স্কয়াৰ। তেতিয়াহ'লে -4 স্কয়াৰ কৰিলে 16, -4 স্কয়াৰ কৰিলে 16। তো 16 আৰু 16 যোগ কৰিলে 32। 16 আৰু 16 যোগ কৰিলে কিমান হ'ব? 32। তো 32ক আমি ভাঙিব পাৰো। 32ক ভাঙিলে 4 ইনটু 4 ইনটু কি লিখিব পাৰো? 2। মানে 4 4 গুণ 16, 16 আৰু 2 গুণ কৰিলে 32, 25। তো দুটা 4ৰ পৰা কেইটা 4 আহিব? এটা 4 ওলাই আহিব। তাৰ মানে এনসাৰটো হ'ব 4√2। এনসাৰটো কি হ'ব? 4√2। বুজি পাইছা? এনেকৈ ভাঙি ওলাই দিব লাগিব। আৰু এটা কথা, 16 16 থাকিলে ইয়াত 16 মানে কি? 4 দুটা, 4 স্কয়াৰ কৰিলে 16 হয়। তো সদায় মনে ৰাখিবা 4 4 দুটা হয়। আৰু যদি তোমাক এনেকা থাকে, সাপোজ 82 আছে, হ্যাঁ, 9 স্কয়ার প্লাস 9 স্কয়ার, তেতিয়া 3 স্কয়ার প্লাস ইয়াত কেনেকা ধৰা আছে বাৰু? 81ক আমি কি লিখিব পাৰো? 81ক কি লিখিব পাৰো? 9 ইনটু 9। দুটা 9ৰ পৰা কেইটা 9 ওলাই আহিব? এটা 9। আচ্ছা, এনেকে এক্সাম্পল পৰা মই পিছত দিম বাৰু। দুটা 9ৰ পৰা এটা 9 ওলাই আহিব। এইটো বাৰু হ'ল, গম পালা। এইটো 16 16 যোগ কৰিলে 32। 32 কেনেকে ভাঙে বুজি পাইছে? এইটো ভাঙি দিবা। 16টোক মানে 4 পূৰণ 4, 16 পাই যাবা। আৰু এটা 2 লিখি দিবা। মানে দুটা 16 আছিল, 16টোক ভাঙিবা। 4 4 গুণ কি? 16 ইনটু 2, মানে কি দুটা 16 আছিল যে 16 সৰু 16 পূৰণ এনেকে কৰি দিবা, হ'ব। তো 16 32 মানে 4 ইনটু 4 ইনটু 2। তো দুটা 4 পৰা এটা 4 ওলাই আহিব, 2 হয়। বুজি পাইছে চাগে? ঠিক আছে, নেক্সট মই আকৌ ট্ৰাই কৰিছো। আচ্ছা চোৱা, এই প্ৰশ্নটো চোৱা। এই প্ৰশ্নটো আহিয়ে থাকে পৰীক্ষাত। 1, b আৰু -1, b বিন্দু দুটাৰ মাজত দূৰত্ব হ'ব। এইটো পৰীক্ষাত আহি থাকে দেই। -1, -b, সৰি, এইটো -1, -a, -b আহিয়ে থাকে। এইটো বস্তু খুবেই দৰকাৰী, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। টেষ্টত আহিব, হাফ ইয়াৰলিটো আহিব। এই দুটা বিন্দুৰ মাজত দূৰত্ব, তেতিয়াহ'লে ডাইৰেক্ট ফৰ্মুলা লিখি দিবা। নিৰ্ণয় কি লিখিলা? দূৰত্ব ইকুৱেল ডিস্টেন্স। তো ডিস্টেন্সটো কিমান হ'ব? দূৰত্বটো কিমান হ'ব? তো মই কি কৈছিলো যে প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাছ কৰিব পাৰি, বা দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ কৰিব পাৰি। x1ৰ পৰা x2 আৰু y1ৰ পৰা y2। মই প্ৰথমটোৰ পৰা দ্বিতীয়টো কৰিম। তেতিয়াহ'লে a মাইনাছ আকৌ কি আছে? মাইনাছে। তো এইটো কি হৈ যাব? প্লাছে হৈ যাব। আৰু সেইটো হ'ব b মাইনাছ কিমান হ'ব? b মাইনাছ আকৌ মাইনাছ b, তাৰ মানে এইটো কি হ'ব? প্লাছ b হৈ যাব। মনত থাকিব না সদায়? a মাইনাছ আকৌ মাইনাছে, তাৰ মানে হ'ব a প্লাছ কি হৈ যাব? a হৈ যাব। মই লিখা নাই আৰু, মাইনাছ আকৌ মাইনাছে ব্ৰেকেটত লিখা নাই, ডাইৰেক্ট কি লিখি দিছো? a প্লাছ a লিখি দিছো। সেইটো a প্লাছ a হোল স্কয়াৰ, আৰু এইপিনে হ'ব b প্লাছ b কি হ'ব? হোল স্কয়াৰ। তেতিয়াহ'লে হৈ গ'ল অংকটো। তো a প্লাছ a মানে কি হ'ব? a কেইটা a? দুটা a, 2a হোল স্কয়াৰ হ'ব। আৰু b কেইটা b? দুটা b, তাৰ মানে হ'ব 2b হোল স্কয়াৰ হৈ যাব। তাৰ মানে হ'ব, এতিয়া 2 স্কয়াৰ কৰিলে কি? 2 স্কয়াৰ কৰিলে কিমান হ'ব? 4। 2 স্কয়াৰ কৰিলে 4 হ'ব। আৰু 2b হোল স্কয়াৰ কৰিলে কি হ'ব? 4b স্কয়াৰ হ'ব। তো এই দুটাৰ পৰা কমন আহি আছে। ইয়াতো সব 4 আছে, ইয়াতো 4 আছে। কি কমন আহিব? 4 কমন আহিব। 4 যদি কমন আহে, তে ব্ৰেকেটত থাকি যাব a স্কয়াৰ প্লাছ কি থাকি যাব? b স্কয়াৰ। তো এইটো 4 আছে নে? 4 4ৰ কাৰণে কি ওলাই আহিব? 2 এটা ওলাই আহিব।
4 কাৰণে কি ওলাই আহিব 2 ওলাই আহিব আৰু ৰুটৰ ভিতৰত থাকি যাব √a² প্লাস কি থাকি যাব b²। তো এইটো এনসার। 2 এটা বাহিৰলৈ ওলাই আহিব আৰু ৰুটত থাকি যাব a² প্লাস b²। 4 মানে কি 4 মানে কি 2 × 2 এখানে এটা 2 ওলাই আহে, ঠিক আছে। এইটো চোৱা, এইটো প্ৰশ্ন আহে আগৰ 9 ৰ একচুয়ালি প্ৰশ্নটো 10 আহে। y অক্ষৰ পৰা -5,2 বিন্দুটো দূৰত্ব হ'ব। y অক্ষ চোৱা একেবাৰে ইজি, যদি y অক্ষৰ পৰা দূৰত্বটো সোধে তেতিয়াহ'লে x ৰ মানটো লিখিবা, আৰু যদি x অক্ষৰ পৰা দূৰত্বটো সোধে y ৰ মানটো লিখিবা। y অক্ষৰ পৰা দূৰত্ব সুধিলে x ৰ মান আৰু x অক্ষৰ পৰা দূৰত্ব সুধিলে y ৰ মান। তো এইটো y অক্ষৰ পৰা -5,2 বিন্দুটো দূৰত্ব হ'ব কিমান আছে, y অক্ষৰ পৰা দূৰত্ব সুধিছে x ৰ মান, x ৰ মানটো কিমান আছে -5। তেতিয়াহ'লে ইয়াত -5 আছে, কিন্তু আমি এনসারটো -5 নিলিখো। আমি সদায় কোনটো মান লিখিম, ধনাত্মক মানটোহে লিখিম। যদিও মাইনাছত আছে আমি ধনাত্মক মানটোহে ধৰিম, মানটো কেতিয়াও ঋণাত্মক নিধৰো। মনত থাকিবনে? কি হ'ব 5 হ'ব। তো y অক্ষৰ পৰা দূৰত্ব সুধিলে কি হ'ব 5। আৰু একই সেম প্ৰশ্ন যদি x অক্ষৰ পৰা -5,2 বিন্দুৰ দূৰত্ব হ'ব, যদি x অক্ষৰ পৰা দূৰত্ব সোধে তেতিয়াহ'লে y মানটো হ'ব, y মানটো ইয়াত কিমান আছে 2 আছে, তো 2 হ'ব। বুজি পাইছা? এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। একেবাৰে যি y অক্ষৰ পৰা দূৰত্ব সুধিলে x ৰ মানটো লিখি দিবা, এইটো x ৰ মান এইটো y ৰ মান, x ৰ মানটো লিখি দিবা। কিন্তু যদি মাইনাছত থাকে তেতিয়া প্লাছত লিখি দিবা, ঠিক আছে। আৰু যদি x অক্ষৰ পৰা দূৰত্ব সুধিলে তাৰ মানটো কবা y ৰ মানটো কবা, ঠিক আছে। আচ্ছা চোৱা, এইটো এটা প্ৰশ্ন চোৱা, এইটো প্ৰশ্ন আহে একচুয়ালি 9 ৰ প্ৰশ্ন হয়, এইটো 10তো আহে 9তো আহে। y অক্ষৰ ওপৰত যিকোনো বিন্দুৰ স্থানাংক। আচ্ছা আমি কি কৈছিলো, এইটো কি বুলি কৈছিলে x o কি বুলি কৈছিল x ডেশ, এইটো কি বুলি কৈছিল y o কি বুলি কৈছিল y ডেশ। যদি y অক্ষ এইটো কি বুলি কয় y অক্ষ, এইটো কি বুলি কয় x অক্ষ। যদি y অক্ষৰ ওপৰত কোনো এটা বিন্দু থাকে, মই বিন্দু এটা কৈছো 0,3, সাপোজ এটা বিন্দু কলো 0,3, বিন্দুটোৰ স্থানাংক 0,3 বুলি কলো। এইটো হল x ৰ মান, এইটো কাৰ মান y ৰ মান। তো x ৰ মান 0 মানে কি সি ইফালেও নাযায় ইফালেও নাযায়, কিন্তু y ৰ মান কি আছে 3 হলে ওপৰলৈ যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ। তাৰ মানে বিন্দুটো ক'ত বহিব y অক্ষত, ইয়াত বহিব। বিন্দুটো ইয়াত বহিব 0,3। যেতিয়া কোনো এটা বিন্দু y অক্ষৰ ওপৰত বহিব তেতিয়া সেই x ৰ মানটো কি হৈ যাব 0 হৈ যাব। সদায় মনত ৰাখিবা y অক্ষৰ ওপৰত বহিলে x ৰ মানটো কি হ'ব 0 হ'ব। আৰু যদি কোনো এটা বিন্দু সাপোজ 3,0 তো 1 x ৰ মান 3 আছে, y ৰ মান 0, তো x ৰ মান 1 2 এইটো কি হ'ব 3। তো বিন্দুটো ক'ত বহিব, ইয়াত বহিব। সাপোজ ধৰি লোৱা বিন্দুটো ক'ত বহিল, এইটো 1 এইটো 2 এইটো 3, তো 3,0। যদি কোনো এটা বিন্দু x অক্ষৰ ওপৰত থাকে তেতিয়া y ৰ মানটো কি হৈছে 0 হয়, আৰু কোনো এটা বিন্দু যদি y অক্ষৰ ওপৰত থাকে x ৰ মানটো কি হয় 0 হৈ যায়। মনত থাকিবনে? আকৌ এবাৰ কৈছো 3,0 বিন্দুটো ইয়াত বহিব, গম পাইছা এইটো 1 এইটো 2 আৰু এইটো কি 3। তো 3,0 বিন্দুটো 30 ইয়াত বহিল। যেতিয়া কোনো এটা বিন্দু x অক্ষৰ ওপৰত বহিব তেতিয়া তাৰ স্থানাংক আখৃটো কি হ'ব, y ৰ মানটো কি হৈ যাব 0। মনত থাকিবনে? x ৰ মানটো হ'ব কিন্তু y ৰ মানটো কি হ'ব 0 x অক্ষত। তো ইয়াত মই কৈছো x অক্ষৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব। যদি x অক্ষৰ ওপৰত থাকে তেতিয়াহ'লে y ৰ মানটো কি হয়, এইটো x ৰ মান এইটো কাৰ মান y ৰ মান, y ৰ মানটো কি হয় 0। যদি x অক্ষৰ ওপৰত থাকে তে y ৰ মানটো 0 হ'ব, তাৰ মানে এনসারটো হ'ব x, 0। আৰু যদি y অক্ষৰ ওপৰত থাকে যিকোনো বিন্দুৰ স্থানাংক আখি, y অক্ষৰ ওপৰত থাকিলে x ৰ মানটো কি হৈ যাব 0, তাৰ মানে এনসারটো হ'ব 0, কি হৈ যাব 0,y। x ৰ মানটো 0 হ'ব, y ৰ মানটো হ'ব কিবা এটা, ঠিক আছে। y অক্ষৰ ওপৰত থাকিলে x ৰ মান 0, x অক্ষৰ ওপৰত থাকিলে y ৰ মান 0। কেনেকে মনত ৰাখিব এতিয়া, x ত থাকিলে x অক্ষৰ ওপৰত থাকিলে y ৰ মানটো 0 হয়, y অক্ষৰ ওপৰত থাকিলে x ৰ মানটো 0 হয়। ঠিক আছে, বুজি পাইছা? তো আজি মই একেটাই কৰালো। তোমালোকে মোৰ ভিডিঅ'টোৰ পৰা যদি কিবা এটা শিকিছা, কিবা এটা যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিবা, আৰু লগৰবোৰকো জনাবা, লগৰ ফ্ৰেণ্ডবোৰকো ছাবস্ক্ৰাইব কৰিব ক'বা, আৰু তোমালোকেও ভিডিঅ'বোৰ চাই থাকিবা। যেতিয়াই সময় পোৱা, তোমালোকে পঢ়া সময়খিনিতো পঢ়িবাই, তাৰ মাজতে যেতিয়া সময় পোৱা চাই যাবা। আৰু চালেই নহ'ব, তোমালোকে কপি লৈ ল'বা, যেতিয়া পঢ়া টেবুলত বহি কপিত নোট কৰি যাবা। ঠিক আছে, মোবাইলটো উলিয়াই আহি বুলি আৰু মোৰ ভিডিঅ'টো ওলাই চাইছা আৰু এইপিনে হোৱাটছআপত গুচি গৈছা, তুমি ইউটিউবত বেলেগ কিবা কিবি চাই আছা, তেনেকুৱা নহয়। ষ্টাডি কৰিম বুলি ভাবিলে প্ৰপাৰ ষ্টাডি কৰিব লাগিব।
তেনেকুৱা বস্তুবোৰ লিখি যাব লাগিব। মই বস্তুবোৰ ষ্টেপ ৱাইজ একদম আৰম্ভণিৰ পৰা কেনেকে কৰিব লাগে মই শিকাই দিছোঁ। বেছিক নলেজখিনি ইয়াতে আছে। তোমালোকে যদি এইখিনি নলেজ জানা, এইখিনি নলেজ থাকে, তেতিয়াহ'লে মই ভাবোঁ তোমালোকে নোৱাৰাৰ একো প্ৰশ্ন নাই। মই এতিয়ালৈকে যিমান ল'ৰা ছোৱালী পঢ়াইছোঁ, চব ল'ৰা ছোৱালীক তোমালোকক এতিয়া যেনেকৈ পঢ়াইছোঁ, অফলাইনখিনি তেনেকুৱাই পঢ়াওঁ, আৰু চব ল'ৰা ছোৱালীৰ ৰিজাল্ট ভাল হৈছে, ভাল ৰিজাল্ট কৰিছে। যেতিয়া ৰিজাল্ট ভাল হয় আমাৰো ভাল লাগে। তো মই এইটো নতুন জাৰ্ণি এটা ষ্টাৰ্ট কৰিছোঁ। তো ইয়াত অলপ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াত মোৰ মানে অনলাইন শিকোৱা এক্সপিৰিয়েঞ্চটো অলপ কম আছে। এনেতো বহুত আগৰ পৰাই পঢ়াইছোঁ, 20 বছৰমান হৈ গ'ল মই ল'ৰা ছোৱালীক পঢ়োৱা। তো মই পঢ়োৱা ল'ৰা ছোৱালীয়ে এতিয়ালৈকে হায়েষ্ট ছায়েন্সত, মেথছততো 100 পায়, বহুত ল'ৰা ছোৱালীয়ে 100 পাইছে। আৰু ছায়েন্সত এতিয়ালৈকে হায়েষ্ট মই ছায়েন্সৰ ভিডিঅ' দিয়া নাই। ছায়েন্সত এতিয়ালৈকে 98 পাইছে আৰু 97 পাইছে। এটা ল'ৰাই পাইছিলে 98 আৰু 97, 98, 97 এতিয়ালৈকে হায়েষ্ট উঠি আছে। মোৰ ছায়েন্সত ল'ৰা ছোৱালী এতিয়ালৈকে 100 পোৱা নাই বাৰু, 95 পায়, 90+ পায় বাৰু, 98লৈকে গৈছে। তো এই ল'ৰাটো 100 পাব লগা আছিলে, 98 যিটো পাইছিলে। তো MCQ এটা ভুল কৰিছিলে, আৰু এটা কুৱেশ্যন মই যেনেকৈ লিখাই দিছিলোঁ সি নিজে অলপ বেলেগকৈ লিখাৰ কাৰণে তাৰ মাৰ্কছ কাটা গৈছে, নহ'লে 100 পালে হয়। যিয়ে নহওক, তোমালোকে যদি চেষ্টা কৰা মই ভাবোঁ ভাল ৰিজাল্ট হ'ব। তো তোমালোকে মোক ছাপোৰ্ট কৰি যাবা, আৰু তেতিয়াহে মই ধৰা আৰু তোমালোকৰ কাৰণে ভাল ভাল ভিডিঅ' বনাব পাৰিম। আৰু এটা কথা কওঁ, যিসকল মানে কি ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰি গৈছে, সিহঁতৰ কাৰণে মই কম্পিটিটিভ এক্সামৰ কাৰণে কিছুমান কুৱেশ্যন লৈ আহিম। অতি সোনকালে মই সেইবোৰ, তাৰ কাৰণে মই অকণমান নিজকে প্ৰস্তুতি কৰি লৈছোঁ যে তোমালোকৰ কাৰণে ভাল ভাল কুৱেশ্যন আনিব পাৰোঁ, যিবোৰ তোমালোকে ইণ্টাৰভিউৰ কাৰণে সহায় হয়। ঠিক আছে, তোমালোকে চাই থাকিবা ভিডিঅ'বোৰ। ধন্যবাদ।